তুমি পোনপ্ৰথমে তোমালোক মই আন্তৰিক স্বাগতম জনাইছোঁ। তুমি আমাৰ কছাৰীবাৰী অঞ্চলৰ প্ৰথমবাৰৰ বাবে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছা। চ' তুমি নাম ৰোহানা আহমেদ। চ' আমাৰ এইখন স্কুলৰ পৰা তুমি পঢ়ি গৈছিলা, যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিলে। তাৰপিছত তুমি ক'ত গৈছিলা? আজমল ছুপাৰপটিত। এতিয়া তুমি যে আজি নীট ক্লিয়াৰ কৰিছা বা বৰপেটা ফকৰুদ্দিন আলী আহমেদ ধুবুৰী মেডিকেল কলেজত তুমি যে ছিট পাইছা, ইমানখিনি তুমি যে আগুৱাই গৈছা, তুমি যে নীট ক্লিয়াৰ কৰিছা, ইয়াৰ ভিতৰত তোমাৰ বহুত কষ্ট জড়িত হৈ আছে। তুমি এতিয়া তোমাৰ অনুপ্ৰেৰণা কি আছিলে সেইটো তুমি অলপ জনোৱা। মানে মোৰ সৰুৰে পৰা এটা আশা আছিলে যে মই ডক্তৰ হ'ম। মানে মই ভাবি লৈছিলোঁ, মোৰ লক্ষ্য হিচাপে মই হেৰি কৰি লৈছিলোঁ যে মই ডক্তৰ হ'ম ডাঙৰ হৈ। তো মোৰ যেনেকৈ মানে যাব লগা হৈছিলে তেনেকৈ মই গৈছোঁ। কষ্টটো আছেই, কষ্টটো কৰিবই লাগিব। মানে তেনেকৈ বহুত কষ্ট কৰাৰ পিছত হৈছে। এতিয়া তোমাৰ জীৱনত কিছুমান নিশ্চয় বাধা বিঘিনি পাইছা, এনেকুৱা লাগিছে কেতিয়াবা ই নহ'ব আৰু বা কিবা কষ্ট লাগিছে, বেলেগ এটা কৰি ল'ম, তেনেকুৱা কিবা জীৱনত হৈছিল নেকি এইখিনি মানে সফলতাৰ পিছত? কেতিয়াবা তেনেকুৱা লাগিছিলে যে মানে নীটটো মই কিয় চুজ কৰিছিলোঁ, এনেকুৱা লাগিছিলে। মানে কষ্টটো আছেই ন, তো মানে বহুত মানুহৰে নহয়ব, তো এনেকুৱা লাগিছিলে যে মোৰো চাগে নহ'ব। তাৰপিছত মানে কষ্ট কৰি আছিলোঁ কণ্টিনিউৱাছলি। তো কষ্টৰ ফলত মই মোৰ সফল হ'বলৈ মানে সক্ষম হৈছিলোঁ। চ' তুমি নিজৰ পৰিচয়টো দিয়া আৰু তুমি আমাৰ ল'ৰা ছোৱালীখিনি কি অনুপ্ৰেৰণা উৎসাহ দিবা যে আগন্তুক যাতে নীট পৰীক্ষা আমাৰ আৰু বহুতো ল'ৰা ছোৱালী পায়, যিহেতু আমি ভিতৰুৱা অঞ্চলৰ মানুহ, ইয়াৰ পৰা যাতে ইমান ডাঙৰ এটা নীট পৰীক্ষা ডক্তৰ হোৱাটো চবৰে এটা সপোন থাকে। তোমাৰ নিজৰ পৰিচয়টো দিয়া আৰু গোটেইখিনি কেনে অনুপ্ৰেৰণা। মোৰ নাম ৰোহানা আহমেদ, মোৰ আব্বাৰ নাম হৈছে বদৰুল ইছলাম, মোৰ ঘৰ কছাৰীবাৰী মৰিগাঁৱত। আৰু মই ল'ৰা ছোৱালীসকলক ক'ম যে তোমালোকে যিটো কামেই কৰা একেবাৰে মনৰ পৰা কৰিবা, যাতে এনেকুৱা কাম নাই পৃথিৱীত যিটো মানে কৰিব নোৱাৰে মানুহে। তো মানে যিটোৱে কৰা মানে ভালকৈ মনৰ পৰা কৰিবা। তো মানে মনৰ পৰা কৰিলে যিকোনো কামেই কৰিব পাৰি আৰু। চ' মই আকৌ তোমাক এবাৰ তোমাক মানে আন্তৰিক অভিনন্দন জনাইছোঁ। তুমি আমাৰ এই কছাৰীবাৰী অঞ্চল যিটো মৰিগাঁও জিলাৰ ভিতৰতে পৰে, যে তুমি এটা নীট ক্লিয়াৰ কৰিছা, বৰপেটা মেডিকেল কলেজত ছিট পাইছে, আমি বহুত আনন্দিত হৈছোঁ। আমি গাঁওবাসী হিচাপে মৰিগাঁওবাসী হিচাপে তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। শুভেচ্ছা থাকিল, আৰু আগুৱাই যোৱা আৰু তোমাৰ অনুপ্ৰেৰণা হওক আমাৰ বাকী ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱা। ইয়াতে যাম আমি।